তুমি কেতিয়াবা ভাবিছানে কিয় কিছুমান মানুহ সঠিক সফল হয় আৰু কিছুমান মানুহ একে ঠাইতে ৰৈ যায়? পাৰ্থক্যটো প্ৰতিভাত নহয়, ভাগ্যতো নহয়, পাৰ্থক্যটো হৈছে তেওঁলোকৰ দৈনন্দিন অভ্যাসত। যদি তুমি আজি মই কোৱা এই 5টা মৰ্ণিং হেবিট জীৱনত আনিব পাৰা, তেন্তে অহা এবছৰত তোমাৰ জীৱন ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। এই ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱা। নাম্বাৰ 1, ৰাতিপুৱা সোনকালে উঠা। সফল মানুহৰ এটা সাধাৰণ অভ্যাস হৈছে ৰাতিপুৱা সোনকালে উঠা। ৰাতিপুৱাৰ সময়টো শান্ত হয়। এই সময়ত মনোযোগ বেছি থাকে আৰু নতুন শক্তি অনুভৱ হয়। তুমি যদি এতিয়া 5 বজাত উঠিব নোৱাৰা, কোনো সমস্যা নাই। আজিৰ পৰা মাত্ৰ 15 মিনিট আগতে উঠিবলৈ আৰম্ভ কৰা। লাহে লাহে এই অভ্যাসে তোমাক অধিক উৎপাদনশীল কৰি তুলিব। নাম্বাৰ 2, ৰাতিপুৱা উঠাৰ লগে লগে ফোন নোচোৱা। বহুতে চকু খোলাৰ লগে লগে মোবাইল হাতত লৈ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব স্ক্ৰল কৰি সময় নষ্ট কৰে। যেতিয়া তুমি দিনটোৰ আৰম্ভণিতে আনৰ জীৱন চাই থাকিবা, তেতিয়া নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ নিদিয়া। সকলোতকৈ ভাল অভ্যাস হৈছে উঠাৰ পিছত প্ৰথম 30 মিনিট ফোনৰ পৰা দূৰত থকা। নাম্বাৰ 3, 1 গিলাচ পানী খোৱা। ৰাতি 6-8 ঘণ্টা শুই থকাৰ পিছত আমাৰ শৰীৰত পানীৰ অভাৱ হয়। এয়ে ৰাতিপুৱা উঠাৰ লগে লগে 1 বা 2 গিলাচ পানী খোৱা উচিত। ইয়াৰ ফলত শৰীৰ সতেজ হয়, মগজু অধিক সক্ৰিয় হয় আৰু দিনটোৰ বাবে শক্তি পোৱা যায়। নাম্বাৰ 4, 10 মিনিট এক্সাৰচাইজ বা ৱাক। সফল হ'বলৈ কেৱল মনটোক নহয়, শৰীৰটো শক্তিশালী কৰিব লাগিব। তুমি জিম নাযাও যদিও সমস্যা নাই। মাত্ৰ 10 মিনিট দৌৰা, খোজ কাঢ়া বা ষ্ট্ৰেচিং কৰা। এক্সাৰচাইজ কৰিলে শৰীৰত পজিটিভ এনাৰ্জি বৃদ্ধি পায়, ষ্ট্ৰেছ কমে আৰু আত্মবিশ্বাস বৃদ্ধি পায়। নাম্বাৰ 5, দিনটোৰ লক্ষ্য লিখা। বেছিভাগ মানুহে দিনটোৰ আৰম্ভ কৰে কোনো পৰিকল্পনা নোহোৱাকৈ। কিন্তু সফল মানুহে জানে আজিৰ দিনটো কি কৰিব লাগিব। এখন কাগজত মাত্ৰ 3টা গুৰুত্বপূৰ্ণ কাম লিখা, তাৰ পিছত এই কামবোৰ সম্পূৰ্ণ কৰাৰ ওপৰত মনোযোগ দিয়া। বন্ধুসকল, সফলতা এদিনতে নাহে। সফলতা আহে সৰু সৰু ভাল অভ্যাসৰ জৰিয়তে। আজিৰ পৰা এই 5টা মৰ্ণিং হেবিট আৰম্ভ কৰা। সোনকালে উঠা, ফোন নোচোৱা, পানী খোৱা, এক্সাৰচাইজ কৰা আৰু লক্ষ্য লিখা। এমাহমান ধৰি এই অভ্যাসবোৰ ফ'ল' কৰি চোৱা। তুমি নিজেই নিজৰ মাজত পৰিৱৰ্তন অনুভৱ কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।